নমস্কাৰ সকলোকে মই বুহুম বড়ো আপোনালোকক বুহুম পোল্ট্ৰি ফাৰ্মৰ পৰা সকলোকে স্বাগতম জনালোঁ। আজি ডে 43 মৰ্নিং ৰাতিপুৱাৰ আৰু আপোনালোকক মই ভিডিঅ'টো কৰিখিনি দেখাই যাম। এই কিবাটোৰ এই সোণালী মুৰ্গী অৰিজিনেলটো এইটো মোৰ আজিৰ বয়সটো 43 হৈছে। ৰাতিপুৱাৰ ভিডিঅ' আপোনালোকক বনাইখিনি দেখুৱাম। এই কিবাটোৰ মই এতিয়া ওপৰত এইটো পৰ্দাটো কিবা দিয়ে আৰু প্লাষ্টিকৰ ঢাকি থৈ দিয়া এইটো মই ওপৰত এতিয়া বান্ধিখিনি এইফালে মই সোমাই যাম আৰু এতিয়া চাওক ভিডিঅ'টো এইটো এইফালে মই সোমাই যাম আৰামছে। মই এতিয়া 6:30-7টা এনেকুৱা বাজিছে, তাৰ মাজত আছে এতিয়া টাইমটো ইমান চোৱাও হোৱা নাই, ইমানেই বাজিব লাগে। চ' আহক আপোনালোকক দেখুৱাওঁ সোণালী মুৰ্গীৰ পৰিৱেশটো কেনেকুৱা হৈ আছে, দানা পানী এইবিলাক গোটেই চেক কৰোঁ কেনেকুৱা হৈ আছে আপোনালোকক দেখুৱাম। এইবিলাক গোটেই সোণালী মুৰ্গী হয় আৰু এই তাতো আছে সোণালী মুৰ্গীটো, তাতো থৈছোঁ মই। তাতে 550 এনেকুৱা আছিল, তাতে হয়তো এতিয়া মুৰ্গীটো মই হিচাপ নললোঁ, 4টা 5টা 10টামান হয়তো মৰবা লাগে মোৰ আন্দাজত। হয়তো এতিয়া কেনেকুৱা চলি আছে মই গোটেই কাৰেণ্টত আৰামছে আছে। এতিয়া বা কিমান মৰছি মই চাব হোৱা নাই, তাতে হয়তো এটা দুটা এনেকুৱা মৰবও পাৰে। আৰু বৰ্তমানটো চব ঠিকে আছে, এই 2 দিনটো বহুত ভালে চলি আছে। বাকী দিনততো 2 দিনৰ আগত বহুত এনেকুৱা বতৰটো বহুত বেয়া কৰিছিল। আৰু এই ওপৰতো চাওক এইটো মানে মোৰ তিৰপালটো ওপৰৰ এই কিবা গাজলি মাৰি থৈ দিয়াটো এইটো কিবা হৈ গৈছে আৰু চিঙচি, এইটোৰ ওপৰত আৰু মাৰি দিব লাগিব। মুৰ্গীবিলাক গোটেই ঠিকে আছে চাওক। আৰু এই সোণালী মুৰ্গীবিলাক মোৰ এতিয়া মই মাজে মাজে মই জোখোঁ। চ' আপোনালোকক মই একবাৰ মই 40 দিনতো যিখিনি দেখাইছিলোঁ, চ' মই যোৱাকালি এনে অনুমানকৈ আৰু জোখিছিলোঁ, তাত মই 460 465 এনেকুৱা পাইছোঁ মই ওজনটো। চ' আপোনাৰ লগৰো এনেকুৱাই হ'ব, যদি ফিডিং আৰু মেনেজমেণ্টটো যদি ভাল হয় তেতিয়া আৰামছে হ'ব। চ' আপোনালোকে ইমান এণ্টিবায়'টিক ইউজ কৰিব নালাগে, গ্ৰ'থ কমব। এণ্টিবায়'টিক ইউজ কৰিব নালাগে, অৰ্গেনিক যদি বস্তু দিব পাৰিব, যেনেকুৱা আদা, ৰগুন আৰু গোলমৰিচ এইবিলাক মিক্স কৰিখিনি পানীত দিব পাৰিব, এণ্টিবায়'টিকৰ দৰে কাম কৰিব। চ' মুৰ্গীৰ একো অসুবিধা নাই, একো কিবা নহ'ব, প্ৰব্লেম নাই। চ' লাহে লাহে এণ্টিবায়'টিক বহুত ভাল হয় আৰু এইটো যদি দিব পাৰিব। আৰু যদি হঠাৎকৈ বেমাৰ লাগলেতো এণ্টিবায়'টিক ইউজ কৰিব লাগিব। এইটো মুৰ্গীবিলাক চাওক, মুৰ্গীবিলাক গোটেই ঠিকে আছে। আৰু এইফালেও মই থৈছোঁ, তাতো মই যাইখিনি আপোনালোকক দেখুৱাম মুৰ্গীবিলাক কেনেকুৱা হৈ আছে। মই নিজেও চাম কেনেকুৱা হৈ আছে, মুৰ্গীটো মৰছি নেকি। আহক আপোনালোকক দেখুৱাম। এইটো সোণালী মুৰ্গীটো গোটেই ঠিকে আছে বৰ্তমান। আৰু পানীবিলাক মই চেঞ্জ কৰিব লাগিব লাহেকৈ, ডাঙৰটোও চেঞ্জ কৰিব লাগিব, এই সৰুটোও চেঞ্জ কৰিব লাগিব। চ' মই ইয়াতো একো মেডিচিন নিদিওঁ, এইটো এটাতো একো মেডিচিন নিদিওঁ আজি। এয়া মুৰ্গীবিলাক চাওক মৰছি নে কি এইবিলাকো চাব লাগিব। এইয়া এটা মই পালোৱে, এটা মৰছি এইয়া। চ' এইদৰে মোৰ আজি আৰু এটা মৰিল। চ' এনেকুৱাই ইমান মুৰ্গীৰ মাজত এটা হয়তো 2টা এনেকুৱা মৰিব পাৰে। চ' 100টাত হয়তো 20টা হিচাপ থ'ব লাগে, তথাপিও 100টাত 100টা নাথাকে। চ' 4-500ত মোৰ 7টা-8টামান আৰু মৰিল। 7টা-8টামান হ'ল আৰু মৰা এতিয়ালৈকে 4-500 মান, 7টা-8টা-9টামান এনেকুৱা হ'ব লাগে, 10টা মই ইমান হিচাপ নকৰিলোঁ। চ' ইয়াৰটো ডে চিৰিজ মই আপোনালোক বনাইখিনি দেখুওৱা নাই, কিবাটো দেখাই আছোঁ এইটো ডাঙৰবিলাকৰ। আজি 43 হ'ল। চ' মুৰ্গীবিলাক গোটেই ঠিকেই আছে, বাকী একো অসুবিধা নাই। খালি সৰুবিলাকক মই ষ্টাৰ্টাৰ দিছোঁ, যিহেতু 16 দিন হ'ল এইটোৰ। সৰুবিলাক 16 দিন বয়সৰ এইটোৰ ষ্টাৰ্টাৰ দানা দিছোঁ। আৰু এই ডাঙৰবিলাকক মই ফিনিচাৰ পেলেজ দিছোঁ, কিন্তু ফিনিচাৰ পেলেজ দিলেও মই ষ্টাৰ্টাৰটোৱে মিক্স কৰি দি আছোঁ। মানে ডাইৰেক্ট এতে ফিনিচাৰ পেলেজটো ডাইৰেক্ট খোৱা নাই আৰু লাহে লাহেকৈ খোৱা ষ্টাৰ্ট হ'ব, কাৰণ গ্ৰ'থৰ কথা আছে। আমাক গ্ৰ'থ লাগে জল্দি গ্ৰ'থ হ'লে আমি জল্দিকৈ বেচিব পাৰিম। চ' জল্দি বেচলি আমাৰ লাভটো আহিব। চ' আপোনাৰ এইদৰে ফাৰ্মিং কৰি থাকক। মই আজিৰ দিনত একো মেডিচিন ইউজ নকৰোঁ। আপোনালোকে যদি কৰে তেতিয়া কৰিব পাৰিব, যদি দিয়ে আপোনালোকে এমবিপ্লেক্স দিব পাৰিব। এমবিপ্লেক্স নহ'লে আপোনালোকৰ কেলছিয়াম DS দিব পাৰিব, কেলছিয়ামৰ দিব পাৰিব, অষ্ট্ৰভেট এইবিলাকো দিব পাৰিব ভিমাৰেল লগত মিক্স কৰিখিনি। চ' এইদৰে আপোনালোকেও ফাৰ্মিং কৰক। আৰু মুৰ্গীটোতো জানে আপোনাৰ বেপাৰ কৰিলেতো আৰু লাভো হ'ব, লছো হ'ব পাৰে। চ' তথাপিও যিমান পাৰে আমি চেষ্টা কৰি যাই থাকিব লাগিব ভালকৈ ৰখাৰ। বেপাৰ বস্তু এনেকুৱাই। তো তথাপিও যদি ব্ৰুডিং চব ঠিকে থাকে আৰু মেনেজমেণ্ট ঠিকে আছে,
তেতিয়া মানে একো সুবিধাৰ নাই আমাৰ প্ৰায় ঘৰবিলাকৰ কাৰণে বহুত প্ৰব্লেম হয় ঘৰ আৰু ৰুম আৰু কাৰেণ্ট বাকী মুৰ্গী তো সব ঠিকে থাকে বাকী এইবিলাকৰ কাৰণে আমাৰ মুৰ্গীবিলাকৰ বেমাৰ হৈ যায় এনেকুৱা আৰু বাকী মুৰ্গী কিনা সময়ততো মুৰ্গীবিলাক সব ঠিকে থাকে যেতিয়া ব্ৰিডিং কৰিব আনে তেতিয়া কাৰেণ্টৰ অসুবিধা ৰুমৰ অসুবিধা লাহে লাহে বেমাৰ লাগে সো এনেকৈ কিছুমান ফাৰ্ম পুৰা ধ্বংস হৈ যায় সো এইবিলাকো আমাৰ ভালকৈ চাব লাগিব ৰুমটো ঠিক আছে না নাই ব্ৰিডিং ঠিক আছে না নাই টেম্পাৰেচাৰ ঠিক আছে না নাই দানা ঠিক আছে না নাই পানী ঠিক আছে না নাই সব একফালৰ পৰা আমি চাব লাগিব নিজৰ ল'ৰা ছোৱালীৰ দৰে মুৰ্গীক তেতিয়াহে আমাৰ মুৰ্গীবিলাক মানে সাকসেস আমি হোৱা যেন পাব আৰু যদি নমৰলি আৰু যদি বেছি ভালকৈ ব্ৰিডিং নকৰিলে আমাৰ মৰব সো মই এইখিনিয়ে কৈখিনি ৰাখিলোঁ আজিৰ কাৰণে সো থ্যাংক ইউ ফৰ ৱাচিং মোৰ ভিডিঅ' চোৱাৰ কাৰণে থ্যাংক ইউ